নিশ্চয়কৈ আশংকা যে গোটেই বিষয়টো আমি প্ৰথম দিনাখনৰ পৰাই কৈ আহিছিলোঁ যে যিসকলক মাতিব লাগিছিল, যিসকলক জেৰা চলাব লাগিছিল, যিসকলৰ ভাষ্য গ্ৰহণ কৰিব লাগিছিল, সেইসকলে ভাষ্য গ্ৰহণ কৰাৰ বিপৰীতে যে প্ৰথমৰ পৰাই দেখা পাইছোঁ যে SITৰ যিসকল বিষয় আছে বা তদন্তকাৰী বিষয় আছে তেওঁলোকে জুবিন গাৰ্গৰ ইজনৰ পাছত সিজন যি ঘনিষ্ঠ আছিল তেওঁলোকক যি জেৰাৰ মাজলৈ লৈ আহিছে, তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিছে, সাক্ষ্য গ্ৰহণ কৰিছে, এনেধৰণৰ গোটেই কামখিনি কৰি গৈছে। আৰু মই আৰু এটা কথা উল্লেখ কৰোঁ যে 2 তাৰিখে মুন্না প্ৰসাদ গুপ্তাই গোটেই বিষয়টোৰ পৰা প্ৰশ্ন উত্থাপন কৰিছিল প্ৰতিদিন টাইমৰ সাংবাদিকে যে যি ছিংগাপুৰলৈ যোৱা পৰিকল্পনা কি আপোনালোকে ৰচনা কৰিছে বা কি ধৰণৰ পৰিকল্পনাৰে ছিংগাপুৰ গৈ যিটো স্থানত ঘটনা সংঘটিত হৈছিল সেই স্থান পৰিদৰ্শন কৰি গোটেই তদন্তটো কি ধৰণে আগবঢ়াব সেই বিষয়ত তেওঁ কৈছিল যে আমাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে 2 এদিনৰ ভিতৰত ছিংগাপুৰলৈ অসম আৰক্ষীৰ দল যাব আৰু তাত গৈ যি তদন্ত সেই তদন্ত চলাব। তার দ্বিতীয় এদিন পাছত বা 4 তাৰিখে মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিলে তাত স্পষ্ট হ'ল যে অসহায় স্বীকাৰোক্তি মুখ্যমন্ত্ৰী যে ছিংগাপুৰলৈ কোনো ধৰণে অসম আৰক্ষী যোৱাৰ এটা গোটেই ব্যৱস্থাটো কৰিব নোৱাৰে। তাৰ পৰা যিসকল তাতে আছিলে ইয়তত যিসকল আছিলে বা ছিংগাপুৰত যিসকল যি অভিযুক্ত প্ৰবাসী অসমীয়া আছিল তেওঁলোক অসমত আহিব লাগে, SIT সহযোগ কৰিব লাগে, অসমীয়াই তেওঁলোকক হেঁচা প্ৰয়োগ কৰিব লাগে যে তেওঁলোক যাতে অসমলৈ আহে। আৰু তাৰ পিছদিনাখন অৰ্থাৎ 5 তাৰিখে আমি যেতিয়া ৰজি কলিতাক প্ৰশ্ন কৰিছিলোঁ যে গোটেই বিষয়টো কি ধৰণে আছে আৰু তেওঁ কৈছে যে গোটেই বিষয়টোক লৈ বা SITৰ ওপৰত ৰাইজে বিশ্বাস ৰাখিব লাগে, SITক সহযোগিতা কৰিব লাগে, SITয়ে কামটো খুব সুন্দৰকৈ লৈ গৈছে। এতিয়া কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছিল অসহায় হৈ কৈছিল যে যদি সেইসকল প্ৰবাসী অসমীয়া অসমত নাহে তেন্তে গোটেই বিষয়টো আধৰুৱা হৈ ৰ'ব, তদন্ত প্ৰক্ৰিয়াটো আধৰুৱা হৈ ৰ'ব। এতিয়া মই যিহেতু আমাৰ সৈতে নীতুমণি শইকীয়া ডাঙৰীয়া আছে, মই গোটেই বিষয়টো আপোনাৰ পৰা যে আবেগৰ কথাটোত যদি আমি কওঁ যে প্ৰবাসী অভিযুক্ত অসমীয়াসকল আহিব লাগিছিল অসমলৈ, সহযোগ কৰিব লাগিছিল SITক, যে জুবিন গাৰ্গৰ মৃত্যু কিয় হ'ল তাক লৈ যে প্ৰশ্ন উত্থাপন কৰিছিল লাখ লাখ কোটি কোটি অসমৰ জনতাই। তাৰ পাছতো কিন্তু সেইসকল প্ৰবাসী অসমীয়া অভিযুক্ত প্ৰবাসী অসমীয়া অসমত নাহিল, এগৰাকীৰ বাদে বাকীসকলৰ কোনো নামগোন্ধ নাই। তদন্ত কি হ'ব এতিয়া? অনুপ, মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰথম প্ৰশ্নটো হ'ল যে SITৰ তদন্তক আমি এতিয়াও অবিশ্বাস কৰা নাই, আমি বিশ্বাসত ৰাখিছোঁ আৰু সেইমতে আমি বাতৰিখিনি এতিয়ালৈকে কৰি আছোঁ। কিন্তু তাৰপিছতো এটা কথা ক'বই লাগিব, অসমীয়াত এষাৰ কথা আছে আলেকৰ পালেক কুকুৰা চৰাই ভাগিনীয়েক বুলি কয়। এই যে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ নামত ইয়াত যিখিনি মানুহক জুবিনৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ সুবাদত মাতি মাতি যে সুধি আছে, এই তুমি যিকেইটা কথা ক'লা আচল কথাটো আছিল সেইটোহে, সুধিব লাগিছিল কাক আৰু সুধি আছে কাক, তদন্তত সহযোগ কৰিব লাগিছিল কোনে আৰু কৰি আছে কোনে। ইয়াৰ মানুহখিনিক তেওঁলোকে মাতিছে, ইয়াৰ মানুহখিনি পূৰ্ণোদ্যমে তেওঁলোকক সহযোগিতা কৰি আছে, যাকেই মাতিছে তেওঁলোক গৈ হাজিৰ হৈছেগৈ, কালিৰ দিনটোলৈকে সকলো গৈ হাজিৰ হৈ আছেগৈ। কিন্তু আহিব লাগিছিল কোন, সুধিব লাগিছিল কাক, সহযোগিতা কৰিব লাগিছিল কোনে? এই ৰূপকমলৰ বাহিৰে বাকী কেইজন অসমীয়াৰ কি দায়িত্ব নাই নেকি? আমি প্ৰথম দিনাখনৰ পৰাই কৈ আছিলোঁ যে শ্যামকানু যেনেকৈ এই গোটেই ঘটনাটোৰ লগত মানে দোষী, সিদ্ধাৰ্থ শেখৰ যেনেকৈ দোষী, তেনেকৈ এই অসমীয়া কেইজনো সমানেই দোষী গোটেই ঘটনাটোৰ লগত। এজন আহিলে বাকী কেইজনৰ এতিয়ালৈকে নাম গুণ নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো কি যে তুমি যিটো কথা কৈছা, প্ৰথম অৱস্থাত আমাৰ DGPয়ে হওক, DGPয়ে মুন্না প্ৰসাদলৈ ঠেলি দিছিল, মুন্না গুপ্তাই সকলোখিনি ক'ব বুলি কৈ দিছিল আৰু মুন্না গুপ্তাই নিজে ইয়াৰ ইনভেষ্টিগেশ্যন টীমটোৰ তেওঁ অধ্যক্ষ হোৱাৰ, তেওঁ নেতৃত্ব লোৱাৰ কাৰণে তেওঁ সংবাদ মাধ্যমৰ আগত অলপকৈ তেওঁ কথা কৈ আছিল। আৰু তাৰপিছত মুখ্যমন্ত্ৰী যদি ধাৰাবাহিকভাৱে আমি চাওঁ, মুখ্যমন্ত্ৰীৰ 3টা বক্তব্য, তুমি যিটো কথা এইমাত্ৰ উল্লেখ কৰিছা, মুখ্যমন্ত্ৰীয়ে প্ৰথমতে কি বুলি কৈছিল, এমলেটৰ কথা কৈছিল, মিউচুৱেল সেই ট্ৰিটিখনৰ সুবাদত ছিংগাপুৰলৈ আমাৰ আৰক্ষী যাবলৈ তেওঁতো গ'ল বুলি ক'লে, এদিনটো তেওঁ গ'লে বুলি কৈছে, ছিংগাপুৰত উপস্থিত হ'লগৈ বুলি কৈছিলে নে নাই? অসমৰ মানুহকতো তেওঁ গৈছিলে বুলি কৈছিলে। মুন্না প্ৰসাদ গুপ্তাই তেতিয়া কি বুলি কৈছিল যে পিছদিনাখন কৈছিল যাবলৈ সাজু হৈছে বুলি কৈছিল। তেতিয়াই আমি প্ৰতিদিন টাইমত দৰ্শকসকলক কৈছিলোঁ, মই নিজে কৈছিলোঁ যে সঁচাটো কি এইটো স্পষ্ট কৰক। মুখ্যমন্ত্ৰীয়ে কৈছে ছিংগাপুৰত ইতিমধ্যে গৈ আৰক্ষী উপস্থিত হ'ল, DGPয়ে কৈছে যাব, আজি ৰাতিৰ ভিতৰত ভাল খবৰটো আহিব, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অনুমোদন দিব। কিন্তু এতিয়া কি কৈ আছে, 3 দিন তেখেতসকলে ক'লে কমপ্লিট কৈ আছিলে, এমলেটৰ কথা কৈ পেলাই তেওঁলোকে কৈ আছিল যে এজনে ক'লে, চিফ মিনিষ্টাৰে ক'লে গ'ল, DGPয়ে ক'লে যাব আৰু এতিয়া কৈছে যাব নোৱাৰে। এইটো কি নাটক চলি আছে? তাৰমানে এইবিলাক কি ভেকু ভাওনা চলি আছে? এতিয়া কৈছে যে তেওঁলোক নাহিলে আমাৰ তদন্তটোত
আধৰুৱা হ'ব। ৰজি কলিতাৰ বক্তব্য বেলেগ, মুন্না প্ৰসাদ গুপ্তাৰ বক্তব্য বেলেগ, DGPৰ বক্তব্য বেলেগ, মুখ্যমন্ত্ৰীৰ বক্তব্য বেলেগ। এইবিলাক কি তাৰমানে? তেওঁ আমাৰ যদি ছিংগাপুৰৰ মানুহকেইজন সঁচাকৈ নিজে যদি আহিব বিচৰা নাই, কি তেওঁলোকক আনিব পৰাৰ কোনো ৰাস্তা নাই নেকি তাৰমানে? এনেকুৱা নেকি কথাটো? এতিয়া কালি যে আকৌ নটিচ জাৰি কৰিবলগীয়া হ'ল বাকী কেইজনৰ ক্ষেত্ৰত, এজনে আহি সহযোগিতা কৰিলে। তেওঁলোকৰ প্ৰতি মোৰ দুটা কথাই মানে মূলতঃ যে আমাৰ ইনভেষ্টিগেশ্যন টীম আৰু মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ এটা কথা, আৰু আনটো হৈছে এই টীমটোৰ প্ৰতি। এওঁলোক কি তাৰমানে? এওঁলোকৰ ইয়াত কি মানুহে মাৰি পেলাব নেকি তেওঁলোকক? নে তেওঁলোকক ইয়াত অহাৰ লগে লগে গ্ৰেপ্তাৰ কৰিব নেকি? গ্ৰেপ্তাৰোতো কৰিব নোৱাৰে তেওঁলোকক। তেওঁলোক যিহেতু ছিংগাপুৰৰ বাসিন্দা। এতিয়া তেওঁলোকে আহি কি কাৰণে তেওঁলোকে সহযোগটো কৰা নাই? তেওঁলোকৰ কি সেইখিনি নৈতিকতা নাই নেকি যে এজনে যদি আহি ক'বহি পাৰে, বাকীকেইজনে কিয় ক'ব নোৱাৰে? আৰু আমি যে ইয়াৰ মানুহে মুখ্যমন্ত্ৰীয়ে যে ক'বলগীয়া হৈছে যে সিদিনা অতুল বৰাই প্ৰেছ মিট দি ক'বলগীয়া হৈছে যে তেওঁলোকবিলাকৰ ইয়াত ঘৰৰ সন্মুখত হয়তো আমি ধৰ্ণা দিব লাগিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোক নাহিলে আমাৰ তদন্ত প্ৰক্ৰিয়াটো আধৰুৱা হৈ ৰ'ব। ৰজি কলিতাই এতিয়া যদি কৈ আছিলে, সেই এই 3 দিনমানৰ আগলৈকে কৈ আছে সঠিক গতিত গৈ আছে বুলি, তদন্ত প্ৰক্ৰিয়া সুন্দৰ ৰূপত আগবাঢ়ি আছে বুলি কৈছে। এতিয়াও মুখ্যমন্ত্ৰী আজিও কৈছে, আজিৰ দিনতো কৈছে যে তদন্ত প্ৰক্ৰিয়া ঠিক গতিত গৈ আছে, আপোনালোকে বিশ্বাস ৰাখক, আমি জুবিন গাৰ্গক ন্যায় দিম। আমাৰ প্ৰশ্নটো হ'ল কি ঠিক গতিত গৈ আছে? সেই মানুহকেইজন নহাকৈ তদন্ত প্ৰক্ৰিয়া কেনেকৈ ঠিক গতিত গৈ আছে? সেই তালৈ নোযোৱাকৈ আমিতো কোৱা নাই। কালিতো শান্তনু ভৰালীয়ে নিজে কৈছে যে তদন্ত প্ৰক্ৰিয়াক লৈ তেওঁ নিজেই সুখী নহয়। তেওঁ বিজেপিৰ মানুহ, তেওঁ নিজে মানৱ অধিকাৰ আয়োগৰ সদস্য। তেওঁতো কৈছে যে এইটো ইনভেষ্টিগেশ্যন যেতিয়ালৈকে SIT ছিংগাপুৰলৈ নাযাব, ঘটনাস্থলীলৈ নাযাব, তেতিয়ালৈকে এইটো কেতিয়াও তদন্ত সম্পূৰ্ণ হ'ব নোৱাৰে। আমিতো কোৱা নাই। এগৰাকী বিশিষ্ট অধিবক্তাই কৈছে, তেওঁ সৰ্বানন্দ সোণোৱালৰ দিনত তেওঁ নিজেই আইনী উপদেষ্টা আছিল। তেনেকুৱা এজন মানুহেতো এই কথাটো ক'বলগীয়া হৈছে। তেনেহ'লে সঁচাটো কি তাৰমানে? মই দৰ্শকসকলক এটা কথা কওঁ যে শান্তনু ভৰালীয়ে কি কৈছে কালিৰ দিনটোত, আমাৰ প্ৰতিদিন টাইমৰ আগত তেখেতে কি কৈছিল এবাৰ আপোনালোকে চাওকচোন। মোৰ কথাটো সঁচা নে মিছা, তেওঁ কথাটো কি কৈছে আপোনালোকে এবাৰ চাওক। SIT টীমটোৱে গুৱাহাটীত বহি থাকি পেলাই সেই গোটেই ঘটনাৰ কি সম্ভেদ উলিয়াব পাৰিব? আজি কোনোবাজনে আহি পেলাই ক'লে, বা এওঁলোক যিকেইজনক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকে ধৰক ক'লে যে জুবিন গাৰ্গে ঢুকুৱাৰ আগদিনাখন পায়স খাইছিল। সেইটো আমি কোনোবাই ক'ব পাৰিম নেকি পায়স খাইছিল নে নাই? কাৰণ সেই হোটেলখনত গৈ পেলাই ফুটেজ চাব লাগিব। আনকি তেওঁ আগদিনাখন কি খাদ্য খাইছিলে বা কি কৰিছিলে সেইবিলাকোতো আচলতে SITয়ে চিজ কৰিব লাগে। কিন্তু আজিতো ইমান দিন হৈ যোৱাৰ পাছত সেইবিলাকতো আৰু নাপায়। আজি শেখৰ নে কোনোবা এজনে কৈছে তেওঁ বমি কৰিছিল, বমি কৰোঁতে বিয়েৰ নে কিহবাৰ গোন্ধ পাইছিলে আৰু গাহৰিৰ মাংস ওলাইছিল নে কিবা বুলি কৈছে। এতিয়া বিয়েৰ খাইছিল নে নাই আৰু গাহৰিৰ মাংসখিনি যদি খাইছিলে সেইখিনিও পৰীক্ষা কৰিব লাগিছিল। কিন্তু সেইবিলাকতো চিজ কৰা নাই কেছটোত। এতিয়া ইয়াত সেই মানুহখিনিয়ে যিখিনি কথা কৈ আছে, আমি খালি এইখিনিতেই উৎফুল্লিত হৈ আছোঁ যে তেওঁলোক আহিছে, তেওঁলোক গৈছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোক পুলিচৰ মানে SITৰ জিম্মাত আছে, আৰু সেইবিলাকৰ ওপৰতে আমি সাংঘাতিক ধৰণৰ চৰ্চা কৰিছোঁ। বিজ্ঞ মানুহবিলাকে কথা কৈছে, ডাঙৰ ডাঙৰ মানুহে বহুত বেলেগ বেলেগ দিশ কৈছে। কিন্তু তদন্তটো আচলতে যি ধৰণেৰে যাব লাগিছিল সেই ধৰণে গৈছে নে নাই সেইটোহে মূল কথা। আজি SITয়ে গুৱাহাটীত বহি থাকি সেই গোটেই 3-4 দিনৰ যিখিনি ঘটনা সেইখিনি উদ্ধাৰ কৰিব পাৰিব নেকি? আজিলৈকে তেওঁলোক কোনো ছিংগাপুৰলৈ যোৱা নাই। এতিয়া যাবৰ কাৰণে যিখিনি অনুমতিৰ প্ৰয়োজন সেই অনুমতিখিনি লৈ দিব লাগিব। আজি তাত হাই কমিশ্যনাৰৰ অফিচ আছে, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ আছে, তেওঁলোকে লিখা পঢ়াখিনি কৰি সেইখিনি দি পঠিয়াব লাগিব। আৰু তেতিয়া আমাৰ টীমটো যাব, তদন্ত কৰিব। কিন্তু এতিয়া আপুনি চাওক, যিখন ইয়ট বুলি কৈছোঁ, ইয়টখন কোনে বুক কৰিছিল, কাৰ নামত বুক হৈছিল, ইয়টখন কিমান ওখ আছিল,
কিমান ওখৰ পৰা জুবিন গাৰ্গে পানীত জাপ মাৰিছিল এইবোৰতো আমি ভিডিঅ' ক্লিপটোত দেখিছোঁ কিন্তু ইয়াতখন কিমান ওখৰ পৰা জাপ মাৰিছিল বা তেখেতে ইয়াতখনৰ পৰা কিমান দূৰ সাঁতুৰি গৈছিল সেইবিলাকৰতো আমাৰ একো তথ্য নাই এতিয়া কথা হ'ল যে শান্তনু ভঁৰালীৰ যিখিনি ভাষ্য বা তেওঁ যিখিনি মন্তব্য সেই মন্তব্যত আমি স্পষ্টকৈ গম পালোঁ যে চৰকাৰৰ যি ধৰণে কৰিবলগীয়া আছিল চৰকাৰ যি ধৰণে আগবাঢ়িব লাগিছিল যে ছিংগাপুৰ যাব লাগিছিল তাত ফিল্ড ভেৰিফিকেশ্যন কৰিব লাগিছিল যে এটা দুৰ্ঘটনা যেতিয়া সংঘটিত হয় যে দুৰ্ঘটনাস্থলীত আৰক্ষী গৈ উপস্থিত হ'ব লাগিব কি ধৰণে এক্সিডেণ্ট হ'ল কিয় হ'ল গোটেই বিষয়টো আচলতে তেওঁলোকে তাৰপৰা তথ্য সংগ্ৰহ কৰিব লাগিব যে এই আকাশত চাং পতা ধৰণে এটা যি কথা যে ছিংগাপুৰত হৈছিল কাহিনীটো ইয়াত কাৰোবাৰ ভাষ্য লৈ গোটেই বিষয়টো তেওঁলোকে বিশ্লেষণ কৰিব ইয়াৰ পৰাই 100% ৰিজাল্ট অসমবাসীক দিব যে অনুৰাগীসকলে এইখিনি কথা বুজি নাপায় যে কি ধৰণৰ টেকনিকেল কি ধৰণৰ কি আমাক ৰিজাল্ট লাগে যে জুবিন গাৰ্গৰ মৃত্যু কিয় হ'ল জুবিন গাৰ্গক কোনে হত্যা কৰিলে হত্যা শব্দটোৰ কিন্তু যিটো আৰম্ভণি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ হৈছিল গতিকে আজি 21 দিন মানুহ কিমান দিন এনেকৈ ৰৈ থাকিব যে জুবিন গাৰ্গ কিয় নাইকিয়া হৈ গ'ল সেইটোৱে অনুপ যে আমাৰ অসমীয়া মানুহৰ যিটো আৱেগ ধান খেৰৰ জুইৰ দৰে ভমককৈ জ্বলে ভমককৈ নুমায় হয়তো এতিয়া সেই আৱেগৰে সুযোগ ল'বলৈ গৈ আছে আমাৰ এই চৰকাৰে আমাৰ তদন্তকাৰী বিষয়াসকলেও মানুহক মই ভাবোঁ যে আকৌ কৈছোঁ যে তেওঁলোকৰ ওপৰত আস্থা আছে বিশ্বাস আছে তদন্তকাৰী বিষয়াৰ ওপৰত তাৰপিছতো কিন্তু মনলৈ অহা কিছু প্ৰশ্ন আমি কৰিমেই এই যে যিটো কথা ইয়াত কিবা এটা যদি ঘটনা ঘটে সাধাৰণ ঘটনা এটা যেতিয়া মাৰ্ডাৰ এটা হয় কোনোবা মানুহ মৰে পুলিচে কি কৰে তেনেহ'লে সেই ঘটনাস্থলীত গৈহে তদন্তটো কৰে আমাৰ এতিয়ালৈকে এজনো তদন্তকাৰী বিষয়া তালৈ যাব নোৱাৰিলে এটা কথা ঠিক সেইখন বিদেশ আমি বুজি পাওঁ মোৰ প্ৰশ্নটো হ'ল আমাৰ স্বয়ং এগৰাকী বিদেশ ৰাজ্যমন্ত্ৰী অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা আছে জুবিন গাৰ্গৰ বন্ধু সাধাৰণ মানুহ নহয় ইয়াত পবিত্ৰ মাৰ্ঘেৰিটা এটা ডাঙৰ ভূমিকা ল'ব পাৰিব লাগিব লোৱাটো উচিত মোদীৰ কেবিনেটত তেওঁ মানে ৰাজ্যিক মন্ত্ৰী হিচাপে যিহেতু আছে তেওঁ ঘনিষ্ঠ বন্ধুজন হেৰাই গৈছে অসমীয়া মানুহৰ যিটো আৱেগ সেইটো তেখেতকতো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এই কামটো কৰিব লাগিবই কিন্তু কিয় কৰা নাই কিয় মুখ্যমন্ত্ৰীয়ে প্ৰথমতে ক'লে ছিংগাপুৰত অসম আৰক্ষী গৈ উপস্থিত হৈছিল বুলি কিয় মুন্না প্ৰসাদ গুপ্তাই ক'ব লগা হ'ল যে আমি যাবলৈ একদম সাজু 2 এদিনতে আপোনালোকে ভাল খবৰ পাব আমিতো তেতিয়াই কৈছিলোঁ এইবিলাক নাযায় নিজে নিজে শ্যাম কানু আহিব মই নিজে প্ৰতিদিন টাইমত দৰ্শকসকলৰ নিশ্চয় মনত আছে মই কৈছিলোঁ যে 4 তাৰিখে মই এই কথাখিনি কৈছিলোঁ আপোনালোকে চাব কি হ'বলৈ গৈ আছে আৰু পূজাৰ আগতো কৈছিলোঁ যেতিয়া শ্যাম কানু আৰু সিদ্ধাৰ্থক যিদিনাখন ধৰিছিল তাৰ আগদিনাখনে আমি কৈছিলোঁ যে কাইলৈ চাগে চাব এই পূজাৰ নৱমী আৰু দশমীৰ এই মাজতেই শ্যাম কানু আহি দিল্লীত উপস্থিত হ'বহি সিদ্ধাৰ্থক ধৰিব আৰু ধৰি পেলাই লৈ আহিব আৰু তাৰপিছত ক'ব